আজি মই আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ বাবে এনভাইৰনমেন্টাল এডুকেশ্যন কোৱেশ্চন পেপাৰখন। ইয়াত টোটাল মাৰ্ক দি আছে 40 মাৰ্কস আৰু পাস মাৰ্ক দি আছে 12 মাৰ্ক। টাইম দি আছে 2 আৱাৰ্স আৰু ইয়াত কি দি আছে এলটমেন্ট অফ মাৰ্কস, কোনটোত কিমান মাৰ্কস থাকিব ইয়াত দিয়া আছে। নং 1A 1 * 5 তাৰ মানে হৈছে 5টা কোৱেশ্চন অৰ মাৰ্ক কৈ থাকিব, টোটাল 5। নং 1B দি আছে 1 * 3 3টা কোৱেশ্চন অন মাৰ্ক কৈ টোটাল 3। নং 2 দি আছে 2 * 5 2 মাৰ্ক কৈ 5টা কোৱেশ্চন টোটাল 10। নং 3 কিমান দি আছে 1 + 2 * 4 তাৰ মানে 3 * 4 = 12। নং 4 ত কিমান দি আছে নং 4 ত দি আছে 5 * 2 = 10 তাৰ মানে 5 নম্বৰ কৈ দুটা কোৱেশ্চন দিয়ে থাকিব। টোটাল আমাৰ হল 40 মাৰ্কস আৰু 5 মাৰ্ক লাগিব 12 মাৰ্ক। তো আজি আমি গোটেই কোৱেশ্চন পেপাৰখন আলোচনা কি দি আছে 1A সমু উত্তৰ লিখা যিকোনো 5টা। ইয়াৰ মাজতে এটা কথা কৈছো, কোনোবাই যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটোত লাইক কৰি দিব। প্ৰথমটো কোৱেশ্চন কি দি আছে, প্ৰথমটো কোৱেশ্চন জিনগত জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰটো মই দি দিছো। ইয়াৰ উত্তৰ হৈছে জিনগত জৈৱ বৈচিত্ৰ্য হৈছে এক প্ৰজাতিৰ ভিন্ন ব্যক্তিৰ জিন বা অনুবংশীয় বৈচিত্ৰ্য। ই প্ৰজাতি বিশেষৰ অন্তৰ্ভুক্ত জিনসমূহৰ ভিন্নতা আৰু ৰূপান্তৰক বুজায়। ইয়াৰ পিছে কোৱেশ্চনটো কি দি আছে SDRF ৰ সম্পূৰ্ণ নাম বা সম্পূৰ্ণ ৰূপটো লিখা। মই লিখি দিছো, উত্তৰটো লিখি দিছো মই ষ্টেট ডিজাস্টাৰ ৰেসপন্স ফান্ড। ইয়াৰ সম্পূৰ্ণ নাম কি হল SDRF ৰ সম্পূৰ্ণ নাম হৈছে ষ্টেট ডিজাস্টাৰ ৰেসপন্স ফান্ড। 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 3 নম্বৰ কোৱেশ্চন কি দি আছে খাদ্য শৃংখল কি। খাদ্য শৃংখল কি ইয়াৰ উত্তৰ দি দিছো মই। ইয়াৰ উত্তৰ দি আছে খাদ্য শৃংখল হৈছে প্ৰাণী বা উদ্ভিদৰ মাজত হোৱা খাদ্য স্থানান্তৰৰ শৃংখলাসমূহ। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। এইটো সকলোৱে জানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয়। ইয়াৰ পিছৰ কোৱেশ্চনটো কি দি আছে পৰিস্থিতি তন্ত্ৰ মানে কি। ইয়াৰ উত্তৰ মই দি দিছো। ইয়াত দি আছে উত্তৰটো পৰিস্থিতি তন্ত্ৰ হৈছে জীৱ আৰু ইয়াৰ চাৰিওফালে থকা জড় উপাদানৰ মাজত হোৱা আন্তঃ সম্পৰ্কৰ এক পদ্ধতি। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। এইটো হৈছে ইয়াৰ পিছৰ কোৱেশ্চন কোন তাৰিখত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। ইয়াৰ উত্তৰ হৈছে 5 জুন। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। এইটো হৈছে ইয়াৰ উত্তৰ। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। পৃথিৱীৰ কঠিন স্তৰটো কি। ইয়াৰ উত্তৰ হৈছে ভূত্বক। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম। বি দি আছে খালী ঠাই পূৰণ কৰা। নাম্বাৰ 1 কি দি আছে বায়ুমণ্ডলৰ ডেশ স্তৰত ওজন পোৱা যায়। ইয়াৰ উত্তৰটো লিখি দিছো মই। ইয়াৰ উত্তৰ হৈছে ট্ৰপোস্ফিয়াৰ স্তৰত ওজন পোৱা যায়। ইয়াৰ পিছৰ কোৱেশ্চনটো কি দি আছে ডায়ৰিয়া হল এবিধ ডেশ ৰোগ। ডায়ৰিয়া এবিধ কি পাচন তন্ত্ৰৰ ৰোগ। লিখি দিছো উত্তৰটো। এইটো প্ৰথম চ হয় দ্বিতীয় চ নহয়। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। লকটাক হ্ৰদ ডেশত আছে মণিপুৰত অৱস্থিত বা মণিপুৰত আছে। মই উত্তৰটো লিখি দিছো। ইয়াৰ উত্তৰ হৈছে মণিপুৰ। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কোৱেশ্চনটো কি দি আছে ভেকুলী হল পৰিস্থিতি তন্ত্ৰৰ ডেশ স্তৰৰ উপভোক্তা। ভেকুলী হল পৰিস্থিতি তন্ত্ৰৰ দ্বিতীয় স্তৰৰ উপভোক্তা। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ গৈছে বাধ্যতামূলক পদ চিহ্নসমূহ সাধাৰণতে ডেশ আকৃতিৰ হয়। এইটো সাধাৰণতে গোলাকাৰ আকৃতিৰ হয়। লিখি দিছো মই গোলাকাৰ আকৃতিৰ হয়, সাৰ্কুলাৰ হয়। ইয়াৰ পিছৰ কোৱেশ্চনবোৰ আলোচনা কৰিম। নাম্বাৰ 2 কি দি আছে এই নাম্বাৰ কোৱেশ্চন খাদ্য জাল কি। ইয়াৰ উত্তৰ দি দিছো মই উত্তৰ দি দিছো। উত্তৰটো হৈছে খাদ্য জাল হৈছে এক প্ৰাকৃতিক পৰিবেশত উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা খাদ্যৰ পৰস্পৰ সম্পৰ্কৰ এক জটিল গাঁথনি। ইয়াত একাধিক খাদ্য শৃংখল যুক্ত থাকে য'ত প্ৰাণী আৰু উদ্ভিদে পৰস্পৰক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। পিছৰ কোৱেশ্চনটো কি দি আছে জলবায়ুৰ পৰিৱৰ্তন। ইয়াৰ উত্তৰটো মই দি দিছো।
ইয়াৰ উত্তৰ হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈছে পৃথিৱীৰ দীঘলীয়া সময়ৰ বায়ুমণ্ডলীয় পৰিস্থিতিৰ তাপমাত্ৰা, বৃষ্টিপাত, বতৰৰ ধৰণ আদি সম্পৰ্কীয় পৰিৱৰ্তন। ই প্ৰাকৃতিক কাৰণ আৰু মানৱীয় ক্ৰিয়াকলাপৰ ফলত ঘটে। ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কোৱেশ্যনটো কি দি আছে? চি নম্বৰ কোৱেশ্যন, বাস্তৱবিদ্যা পিৰামিড। বাস্তৱবিদ্যা পিৰামিড কি? ইয়াৰ উত্তৰটো মই দি দিছোঁ। উত্তৰ হৈছে বাস্তৱবিদ্যা পিৰামিড হৈছে এক গ্ৰাফিক প্ৰতিনিধিত্ব যি পৰিসংস্থাৰ খাদ্য শৃংখলত জীৱৰ সংখ্যা, জৈৱপিত্ত আৰু শক্তিৰ পৰিমাণ দৰ্শায়। ইয়াত সৰ্বনিম্ন স্তৰত উৎপাদক থাকে আৰু সৰ্বোচ্চ স্তৰত উপভোক্তা থাকে। ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কোৱেশ্যনটো কি দি আছে? আন্তঃসংৰক্ষণ কি? ইয়াৰ উত্তৰটো মই দি দিছোঁ। আন্তঃসংৰক্ষণ হৈছে জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক প্ৰক্ৰিয়া য'ত উদ্ভিদ, জন্তু আৰু অন্য জীৱক প্ৰাকৃতিক বাসস্থানৰ ভিতৰত সংৰক্ষণ কৰা হয়। এই পদ্ধতিত জীৱ বৈচিত্ৰ্যক তাতে ৰক্ষা কৰা হয় য'ত সিহঁতৰ প্ৰাকৃতিক পৰিৱেশ আছে। এক্সাম্পল দি দিছোঁ মই ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য। ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম। কোৱেশ্যন কি দি আছে? ভূমি প্ৰদূষণ। ইয়াৰ উত্তৰ মই দি দিছোঁ। ইয়াৰ উত্তৰ হৈছে ভূমি প্ৰদূষণ হৈছে মাটিৰ গুণগত মানৰ অৱনতি যি প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰ্যকলাপৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। ইয়াৰ কাৰণবোৰ হৈছে মই দুটা কাৰণ দি দিছোঁ, অতিমাত্ৰা কীটনাশকৰ ব্যৱহাৰ আৰু 2 নম্বৰ দিয়া আছে প্লাষ্টিক আৰু অজৈব পদাৰ্থৰ সঞ্চয়। ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াত 1 নম্বৰ কোৱেশ্যনটো কি দিছে? পৌষ্টিক স্তৰ। ইয়াৰ উত্তৰটো মই দি দিছোঁ। পৌষ্টিক স্তৰ হৈছে খাদ্য শৃংখলত জীৱৰ অৱস্থান য'ত সেই জীৱে শক্তি আৰু পুষ্টি লাভ কৰে। দুটা উদাহৰণ দিছোঁ, উৎপাদক উদ্ভিদ যেনে ধান গছ। 2 নম্বৰ প্ৰাথমিক উপভোক্তা গৰু, এইটো উদ্ভিদভোজী নহয়, এইটো তৃণভোজী হ'ব। ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম আমি। কোৱেশ্যনটো কি দি আছে? যি নম্বৰ কোৱেশ্যন, বন্যপ্ৰাণী সুৰক্ষা আইন 1972। উত্তৰ দি আছে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 ভাৰতৰ বন্যপ্ৰাণীক সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ উদ্দেশ্য প্ৰণীত আইন। মূল বৈশিষ্ট্যসমূহ ইয়াত দি দিছোঁ মই। নম্বৰ 1 কি দি আছে? বন্যপ্ৰাণী শিকাৰ, ধৰা, হত্যা আৰু সঞ্চয়ৰ ওপৰত নিষেধাজ্ঞা। নম্বৰ 2 কি দি আছে? ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত অঞ্চল স্থাপন। নম্বৰ 3 কি দি আছে? সুৰক্ষিত প্ৰজাতিৰ তালিকা প্ৰস্তুত কৰি সুৰক্ষাৰ ব্যৱস্থা। ইয়াৰ পিছৰ ওপৰত দেখিম এতিয়া। 4 নম্বৰ কি দিছে? বন্যপ্ৰাণীৰ বেআইনী বাণিজ্য বন্ধ। 5 নম্বৰটো কি দিছে? অপৰাধৰ বাবে কঠোৰ শাস্তি আৰু জৰিমনা। ইয়াৰ পিছত কি দিছে? পেৰাগ্ৰাফ চেঞ্জ কৰি লিখি দিলে হ'ল। এই আইনই বন্যপ্ৰাণীক সংৰক্ষণ কৰি প্ৰাকৃতিক পৰিসৰ আৰু পৰিৱেশৰ সংস্থা ৰক্ষা কৰে। ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কোৱেশ্যনটো কি দি আছে? অসমৰ জৈৱ বৈচিত্ৰ্য। ইয়াৰ উত্তৰটো মই দি দিছোঁ। উত্তৰত কি দি আছে? অসমৰ জৈৱ বৈচিত্ৰ্য ভাৰতৰ অন্যতম সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ অঞ্চলসমূহৰ ভিতৰত এটা। ই ভাৰতীয় ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ মই তলত দিছোঁ, এইটো চাই ল'লে হ'ল। এইটো স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। মই পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম এতিয়া। ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্যনত কি দি আছে? সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা। এই নম্বৰ কি দি আছে? উপভোক্তা আৰু বিজয়ক। ইয়াৰ উত্তৰটো মই দি দিছোঁ। উপভোক্তা হৈছে জীৱৰ সেই শ্ৰেণী যিসকলে উদ্ভিদ বা অন্য জীৱৰ পৰা খাদ্য লাভ কৰে কাৰণ তেওঁলোক নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। উদাহৰণ গৰু, বেং, সাপ। আৰু বিয়োজক কি দি আছে? বিয়োজক হৈছে এবিধ জীৱ যিসকলে মৃত উদ্ভিদ আৰু জীৱৰ অৱশিষ্ট পচাই মাটিত পুষ্টি উপাদান মুকলি কৰে। এক্সাম্পল দি আছে বেক্টেৰিয়া আৰু ছত্ৰাক। ইয়াত পাৰ্থক্য দিয়া আছে, পাৰ্থক্যটো ভালদৰে চাই ল'ব। ইয়াৰ পিছৰ কোৱেশ্যনটো আগবাঢ়িম। বি নম্বৰ কি আছে? খাদ্য শৃংখল আৰু খাদ্য জাল। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াৰ উত্তৰ হৈছে খাদ্য শৃংখল হৈছে এক ৰৈখিক শৃংখল বা ক্ৰম য'ত এক জীৱ অন্য জীৱক খাই শক্তি লাভ কৰে। উদাহৰণস্বৰূপে ধান গছ, পোক, বেং, সাপ আৰু শেষত দি আছে বাজ পাখি। খাদ্য জাল কি দি আছে? খাদ্য জাল হৈছে এক জটিল ব্যৱস্থা য'ত একাধিক খাদ্য শৃংখল পৰস্পৰে জড়িত থাকে। খাদ্য জালৰ দুটা উদাহৰণ দিছোঁ, ঘাঁহ, হৰিণা বা খৰগছ আৰু শেষত হৈছে বাঘ। আৰু ইয়াৰ পিছৰ উদাহৰণটো হৈছে ঘাঁহ, পোক, চৰাই আৰু শেষত হৈছে সাপ। পাৰ্থক্য ইয়াতে দিয়া আছে, তো পাৰ্থক্যটো চাই ল'ব। মই ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম। 3 নম্বৰ কি দিছে? প্ৰদূষক আৰু প্ৰদূষণ। ইয়াৰ উত্তৰটো মই দি দিছোঁ। প্ৰদূষক হৈছে যিকোনো পদাৰ্থ বা উপাদান যি পৰিৱেশক অপবিত্ৰ কৰি ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে ধোঁৱা, প্লাষ্টিক, বিষাক্ত গেছ। আৰু প্ৰদূষণ হৈছে প্ৰদূষকৰ দ্বাৰা হোৱা প্ৰক্ৰিয়া যাৰ ফলত বায়ু, পানী, মাটি বা শব্দৰ গুণগত মান ক্ষতিগ্ৰস্ত হয়। উদাহৰণ দিয়া আছে বায়ু প্ৰদূষণ, পানী প্ৰদূষণ। ইয়াৰ পিছত পাৰ্থক্য দিয়া আছে, 3টা পাৰ্থক্য দিয়া আছে, পাৰ্থক্য বা চাই ল'ব। মই ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম। ডি নম্বৰ কি দিছে? বায়ুমণ্ডল আৰু জীৱমণ্ডল। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াত দিয়া আছে বায়ুমণ্ডল।
পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ পাত্ৰক বায়ুমণ্ডল বোলে। ই নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছৰ পৰা গঠিত। উদাহৰণস্বৰূপে বায়ুমণ্ডলত থকা স্তৰসমূহ ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ। জীৱমণ্ডল কি দি আছে? পৃথিৱীৰ সেই অঞ্চলক জীৱমণ্ডল বোলে য'ত জীৱৰ বাস বা বৃদ্ধি সম্ভৱ। ইয়াত ভূমি, জল আৰু বায়ু অন্তৰ্ভুক্ত। উদাহৰণটো চাই ল'ব। ইয়াত পাৰ্থক্য দি দিছোঁ, পাৰ্থক্যটো চাই ল'ব। মই পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ই নম্বৰ কি দিছে? ছিট বেল্ট আৰু হেলমেট। ইয়াত মই সুন্দৰকৈ ডেফিনেশ্যন দি দিছোঁ, দুইটাৰে ডেফিনেশ্যন আৰু উদাহৰণ দি দিছোঁ, ভালদৰে চাই ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। মই পাৰ্থক্যটোলৈ আগবাঢ়িম। ইয়াত পাৰ্থক্য সুন্দৰকৈ দি আছে, পাৰ্থক্যটো পঢ়ি ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। এক নম্বৰটো কি দিছে? পথ ৰেখাংকন আৰু জেব্ৰা ক্ৰচিং। ইয়াৰ উত্তৰটো মই দি দিছোঁ। দুইটাৰে উদাহৰণ আৰু ডেফিনেশ্যন মই দি দিছোঁ, ভালদৰে চাই ল'ব। ইয়াত পাৰ্থক্য দি দিছোঁ, পাৰ্থক্যটো ভালদৰে চাই ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াত প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ আৰু ডেফিনেশ্যন দি আছে, ভালদৰে চাই ল'ব। মই ইয়াৰ পাৰ্থক্য দুটালৈ আগবাঢ়িম। পাৰ্থক্য ইয়াত দি আছে, পাৰ্থক্যটো ভালদৰে চাই ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছত 4 নম্বৰত কি দিছে? তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। যিকোনো দুটা দিছে, এইটা কুৱেশ্যন দি আছে, মই 4টাৰে উত্তৰ দিম। প্ৰথমটো কি দিছে? ওজন স্তৰৰ ক্ষয়ৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াৰ উত্তৰটো ভালদৰে চাই ল'ব। প্ৰথমত দি আছে প্ৰাকৃতিক কাৰণ আৰু ইয়াৰ পিছত এটা কাৰণ আছে, মই দি দিছোঁ। ভালদৰে চাই ল'লে হ'ল বা স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। মই ইয়াৰ পিছত কুৱেশ্যনটোলৈ আগবাঢ়িম। বি নম্বৰটো কি দিছে? বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণবোৰ চাই ল'ব। ইয়াত থকা সকলোবোৰ টপিক ভালদৰে চাই ল'ব, যিহেতু 10 মাৰ্ক আছে। চি নম্বৰ কি দিছে? গোলকীয় উষ্ণায়ন বুলিলে কি বুজা? ইয়াৰ দুটা প্ৰতিফলন উল্লেখ কৰা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। গোলকীয় উষ্ণায়নৰ ডেফিনেশ্যনটো মই ভালদৰে দি দিছোঁ আৰু ইয়াৰ প্ৰতিফলন দুটা তলত দিয়া আছে। ইয়াৰ প্ৰতিফলন দুটা ইম্পৰ্টেণ্ট আছে, এইবাৰ আহিব পাৰে, ভালদৰে চাই ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ডি নম্বৰটো কি দিছে? দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা লিখা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা। ছাত্ৰ ছাত্ৰীৰ দুৰ্যোগ ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁলোক কিছুমান বিশেষ কামৰ জৰিয়তে দুৰ্যোগ পৰিস্থিতি মোকাবিলা আৰু সজাগতা সৃষ্টি কৰিবলৈ সাহায্য কৰে। কিছু মূল ভূমিকা তলত দিয়া হ'ল। প্ৰথমটো কি দি আছে? সজাগতা আৰু প্ৰশিক্ষণ। দ্বিতীয়টো কি দিছে? দুৰ্যোগৰ সময়ত সহায় আৰু তৃতীয়টো কি দিছে? পুনৰাবদ্ধকৰণত সহায়। চতুৰ্থটো কি দিছে? সামাজিক মাধ্যমৰ ব্যৱহাৰ। এতিয়া আমি একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ই নম্বৰ কি দিছে? ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ লিখা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। উত্তৰত দি আছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ হ'ল: নম্বৰ 1 কাৰণ অতিৰিক্ত বন কটা, নম্বৰ 2 কাৰণ হৈছে অভিযান আৰু অবৈধ বনজ সম্পদ চুৰি, নম্বৰ 3 দি আছে কৃষি আৰু পৰিসৰ বৃদ্ধিৰ বাবে ভূমি সলনি, নম্বৰ 4 দি আছে পানী আৰু শক্তি উৎসৰ বাবে বনাঞ্চল ধ্বংস, নম্বৰ 5 দি আছে প্ৰাকৃতিক বিপৰ্যয় আৰু আগ্নেয়গিৰিৰ ক্ৰিয়া, নম্বৰ 6 দি আছে জনসংখ্যাৰ বৃদ্ধি আৰু নগৰায়ন। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুৱেশ্যন পেপাৰখন ৰিপিট দেখুৱাই দিছোঁ। কোনোবাই যদি স্ক্ৰীনশ্বট মাৰি ল'ব বিচাৰিছে মাৰি ল'ব। মই আকৌ দেখুৱাই দিছোঁ। কোনোবাই স্ক্ৰীনশ্বট মাৰিব বিচাৰিলে মাৰি ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ কুৱেশ্যনবোৰ বুজাত সুবিধা হ'ব। মই ভালদৰে দেখুৱাই দিছোঁ।